বহুতে মোলে কমেন্ট কৰি আছিলে মেখেলা চাদৰ কালেকশ্যনৰ ব্লগ দিব লাগে কিন্তু সময়ৰ অভাৱৰ বাবে মই দিব পৰা হোৱা নাছিলোঁ কিন্তু আজি ভাবিছো অকনমান সময় উলিয়াই আপোনালোকৰ লগত অকনমান শেয়াৰ কৰি দিও মোৰ মেখেলা চাদৰ কালেকশ্যনৰ ফাৰ্ষ্ট ব্লগ আৰু ইয়াতে মই কেঁচা পাট আৰু পাট এই দুটা ইনক্লুড কৰিছো আৰু এইখিনি গোটেইখিনি মোৰ ডিজাইনাৰ মেখেলা চাদৰ হয় মোৰ ফাৰ্ষ্ট ব্লগটোত আপোনালোকক ডিজাইনাৰ মেখেলা চাদৰ কালেকশ্যন কেইযোৰমান দেখুৱাম বুলি ভাবিছো আশা ৰাখিছো ব্লগটো চাই ভাল পাব আৰু যদি ভাল লাগে অকনমান চাই লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব তেন্তে আহক ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু প্ৰথমতে মই দেখাব লৈছো মোৰ খুব ধুনিয়া মোৰ খুব পছন্দৰ এজোৰ পাটৰ কাপোৰ ডিজাইনাৰ পাটৰ কাপোৰ হয় আৰু এইজোৰ কাপোৰ কম্বিনেশন গুণাত আছে মানে সিলভাৰ আৰু গোল্ডেন দুটা গুণাতে কাম কৰা আছে আৰু লগতে মিনা কৰা আছে এই কাপোৰজোৰ গ্ৰীনৰ এটা শেডত হয় কিন্তু এক্সাক্ট শেডটোৰ নামটো কি মই ক'ব নোৱাৰিম বহুত বেছিয়ে ধুনিয়া কাপোৰজোৰ মানে দেখাই দিলে গম পাব মেলি দেখুৱালে এইখন মেখেলা এইখন আছে মেখেলা খুব ধুনিয়া চাওকচোন কিমান বেছি ধুনিয়া এইখন মেখেলা আৰু এইখন হৈছে চাদৰখনটো একদম আসলতে খুব ধুনিয়াকৈ ফুল কৰা আছে তাৰ পিছত মাজে মাজে সৰু সৰু বুটা আছে এয়া খুব ধুনিয়া লাগে ললে মই ভিডিও লগত ইনক্লুড কৰি দিম বাৰু তেতিয়া গম পাব কিমান বেছি ধুনিয়া কাপোৰজোৰ কালাৰটো চাওক কিমান বেছি ধুনিয়া মানে লগোৱাৰ লগে লগে একদম পুৰা ব্ৰাইট দেখা যায় বহুত বেছি ধুনিয়া এইযোৰ মোৰ বহুত বেছি পছন্দৰ এযোৰ কাপোৰ আৰু সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এয়া এইযোৰ মোৰ ফাৰ্ষ্ট কাপোৰ আৰু ইয়াৰ ব্লাউজটো একদম বহুত বেছি ধুনিয়া ব্লাউজটো দেখিছেনে এইফালে খুব ধুনিয়া বিটস লগোৱা আছে আৰু প্ৰিন্সেছ কাটত ব্লাউজটো আছে প্ৰিন্সেছ কাট আৰু পিছফালেও খুব ধুনিয়া ডিজাইনটো অকণমান এনেদৰে কৰি দিয়া হৈছে খুব ধুনিয়া ডিজাইন আৰু দুটা ডাঙৰ ডাঙৰ লটকন লগাই দিয়া হৈছে দেখিব বেছি ধুনিয়া লাগিবৰ কাৰণে আৰু এইযোৰ মোৰ ফাৰ্ষ্ট কাপোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব In the quiet of the morning when the world begins to wake there's a standard set in heaven that no one can forsake it's the line by which all measures the truth that stands alone a guide for every heart and soul to lead them to the throne the measuring line by which all is known every thought and deed every seed that's sown it's the truth that never wavers the light that never dims in the hands of the creator who forgives our sin আৰু এতিয়া মই দেখাব লৈছো এইযোৰ কাপোৰ মই যেযোৰ কাপোৰ পিন্ধি আছো এইযোৰ কেঁচা পাট কটনৰ কাপোৰ হয় এইযোৰ কাপোৰ মোৰ বহুত বেছিয়ে পছন্দৰ আৰু এইযোৰ মানে গৰম দিনৰ কাৰণে একদম পাৰফেক্ট কালাৰটো বহুত বেছি ধুনিয়া আপোনালোকে দেখি গম পাইছে চাগে ইমান ধুনিয়া কালাৰ আৰু ইয়াৰ পিন্ধা ভিডিওটো মই ইনক্লুড কৰি দিছো চাই ল'ব কেনেকুৱা লাগিছে ছোৱালী মানুহে বহুত বেছি ভাল পায় পিংক কালাৰ আৰু মোৰো বহুত বেছি ভাল লাগে সেইকাৰণে এয়া এইযোৰ পিংক কালাৰ কাপোৰ হয় একদম যেটো মানে ৰাণী পিংক টাইপৰ ন তেনেকুৱা কাপোৰযোৰ এইযোৰ
ইমান বেছি ধুনীয়া লাগিছে। এইখন হৈছে মেখেলা পিংক লগতে চিলভাৰ গুণা আৰু চিলভাৰ গুণাত অকণমান সূতাৰ কাম কৰা আছে এইযোৰ। এইখন মেখেলা আৰু এইখন হৈছে চাদৰ। চাদৰখনো বহুত ধুনীয়া, মানে ৰিহাৰ ষ্টাইলত হয় চাদৰখন। এইখন মই বহুত বেছি মানে হেভি ফুলত কৰা নাই, একদম ৰিহাৰ ষ্টাইলত হয়। এই আগটোত অকল ফুল আছে, মাজত একো নাই, উকা, আৰু ছাইডত একদম সৰুকৈ এয়া পাৰি দিয়া আছে, ৰিহাৰ ষ্টাইলত হয়। আৰু এইখন চাদৰ মানে বেলেগ মেখেলাৰ লগতো কেৰি কৰিব পাৰি, বহুত ধুনীয়া লাগিব। মুগাৰ মেখেলা হওক, বেলেগ পাটৰ মেখেলা হওক, বহুত বেছি ধুনীয়া লাগিব। সেইকাৰণে মই এনেদৰে লৈছিলোঁ। আৰু এনেকুৱা কাপোৰবিলাক মানে যেতিয়াই তেতিয়াই য'তে ত'তে পিন্ধিব পাৰি যে, সেইকাৰণে মই এইযোৰ পাটৰ কাপোৰ মই এনেদৰে লৈ থৈছোঁ, যাতে মানে চব জেগালৈ পিন্ধি যাব পাৰি আৰু কেনেকুৱা লাগিছে জনাব। আৰু ইয়াৰ ব্লাউজটো যে চিলভাৰত আছে, কাৰণ যিহেতু চিলভাৰ গুণাত কাম কৰা আছে, সেইকাৰণে ব্লাউজটো আছে চিলভাৰ কালাৰত। আৰু এইটো ব্লাউজটো চিলভাৰত আছে, এয়া চিলভাৰ কালাৰত আছে। আৰু এয়া হাতত খুব ধুনীয়াকৈ ফুল আছে, এয়া পিংক আৰু চিলভাৰত। আৰু ইয়াৰ মানে মেইন পাৰ্টটো বেছি ধুনীয়া লগাটো হৈছে ইয়াৰ লটকনকেইটা। চাওকচোন কিমান বেছি ধুনীয়া, একদম পূৰা লটকনকেইটা ডাঙৰ ডাঙৰকৈ দিয়া হৈছে। যিহেতু কাপোৰযোৰ চিম্পল, সেইটো কাৰণে মই এয়া লটকনকেইটা অলপ ডাঙৰ ডাঙৰকৈ দি দিছোঁ, তেতিয়া কাপোৰযোৰ আৰু মানে অলপমান হেভি দেখাব, সেইকাৰণে। আৰু এতিয়া দেখিছোঁ চাগে হাতত লৈ আছোঁ খুব ধুনীয়া এযোৰ কাপোৰ, ৰঙা। আৰু ৰঙাটো মানে মাইকী মানুহৰ খুব বেছি পচন্দৰ, কাৰণ ৰঙা ৰংটো বহুত সাহসৰ প্ৰতীক, হয়নে নহয়? সেইকাৰণে। আৰু এইযোৰ ৰঙা কাপোৰ মই এইবাৰ ৰিচেণ্টলি লৈছোঁ বিহুত। এইযোৰ কেঁচাপাত কটনৰে কাপোৰ হয়। এইযোৰ চাওকচোন ইমান বেছি ধুনীয়া লাগিছে নহয় মোৰ কাপোৰযোৰ। ৰেড আৰু একদম পূৰা পিংক গ্ৰীণ ফুল আছে। আৰু ফুলটো দেখিছেনে, মই কপৌফুল ডিজাইনত দিবলৈ দিছিলোঁ। এয়া কপৌফুল ডিজাইনৰ ফুলটো হয়। চাদৰখনত গোটেইখনতে কপৌফুল ডিজাইনৰ ফুল আছে। এয়া এইযোৰ খুব বেছি ধুনীয়া কাপোৰ হয় এইযোৰ গৰম দিনতো পিন্ধিব পাৰি, আৰু গৰম দিনত বিয়া বাৰু খাবলৈ বহুত বেছি ধুনীয়া হ'ব। চাওক ইমান বেছি ধুনীয়া। আৰু মই ছাইডত ভিডিঅ' লগাই দিলে গমেই পাব। এয়া এইটো আঁচলটো আৰু এইখন চাদৰ, গোটেইখনতে কপৌফুল ডিজাইনৰ ফুল আছে। আৰু মানে বিশেষ কম্বিনেশ্যনটো বহুত বেছি ভাল লাগিছে মোৰ। ৰেড আছে, ৰেডত পিংকটো মানে এইটো অকণমান বেলেগ টাইপৰ পিংক হয়, মানে বেবী পিংকো নহয়, একদম ডাৰ্ক পিংকো নহয়, তেনেকুৱা টাইপৰ পিংকত কৰা আছে কাপোৰযোৰ। বহুত বেছি ভাল লগা মোৰ। আৰু এয়া আপোনালোকৰ লগত এইকাৰণে শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে যদি বনাম বুলি ভাবে বনাব পাৰিব এনেদৰে। আৰু এইখন হৈছে মেখেলা, ছেম মেখেলাখনো ঠিক তেনেকুৱাই, একদম ওপৰলৈকে ফুল আছে। এয়া একদম ওপৰলৈকে ফুল আছে মেখেলাখনৰ। আৰু ব্লাউজটো একদম চিম্পল, যিহেতু কাপোৰযোৰ মই গৰম দিনত বিশেষকৈ পিন্ধিম বুলিয়ে লৈছোঁ, কাৰণ গৰম দিনত বিয়া বা ক'ৰবাৰ মানুহৰ ঘৰলৈ যাবলৈ হ'লে এনেদৰে, সেইটো কাৰণে মই ব্লাউজটো একদম চিম্পলকৈ কৰিছোঁ। খালি অকল ইয়াতে অকণমান ডিজাইন লগাই দিছোঁ, আৰু গ্ৰীণত যিহেতু ফুলটো আছে, আৰু ৰেডত গ্ৰীণটো দি দিলে মানে অকণমান ডিষ্টিংক্ট হ'ব, দেখি ভাল লাগিব, সেইকাৰণে মই ইয়াতে গ্ৰীণটো দি দিছোঁ। আৰু হাতত এয়া সৰু সৰু ফুল আছে, কেনেকুৱা লাগিছে জনাব দেই। ডিজাইনাৰ পাটৰ কাপোৰে হয়, কিন্তু কালাৰটো ইমান বেছি ধুনীয়া নহয়। অলপ দিনৰ আগতে, 2 বছৰমানৰ আগতে লোৱা এযোৰ কাপোৰ মই, আৰু সেইটো সময়ত মানে বিয়াৰ সময়ত খুব এনেকুৱা লেভেণ্ডাৰ, একদম লাইট লেভেণ্ডাৰ কালাৰৰ কাপোৰ খুব ওলাইছিলে, কইনাবিলাকেও পিন্ধিছিলে, আপোনালোকে চাগে দেখিছিলে। আৰু সেইকাৰণে মই তাৰ পৰা ইনস্পায়াৰ হৈ এযোৰ বনাইছিলোঁ। কিন্তু মই
এইযোৰ কপাৰ গুণা আৰু লগতে এৰি ৱৰ্কত বনাইছিলোঁ মানে ইয়াতে চিলভাৰ গুণা বা গল্ডেন গুণা নাই ইয়াতে এইযোৰ কপাৰ গুণা আৰু লগতে এৰি ৱৰ্ক এই বগা বগা যে দেখিছে এইখিনি এৰি বনাইছিলোঁ কাপোৰযোৰ আৰু এইযোৰ কাপোৰ মোৰ দেউৰৰ বিয়াত মই বনাইছিলোঁ পিন্ধিবৰ কাৰণে আৰু পিন্ধিছিলোঁ এইযোৰ কাপোৰ এইযোৰো মোৰ বহুত বেছি ভাল লগা কাপোৰ হয় আৰু এইযোৰো এভাৰগ্ৰীণ মানে যেতিয়াই তেতিয়াই য'লৈ ত'লৈ পিন্ধিব পাৰি কাপোৰযোৰ মানে এনেকৈ লগাই পিন্ধি গ'লে গমেই নাপাইছে পাটৰে পিন্ধিছেনে নে বেলেগ কিবাই পিন্ধিছে কাৰণ ইমান বেছি ধুনীয়া নহয় কালাৰটো একদম মাইল্ড আকৌ মানে যিখিনি ফুল আছে সেইখিনিও একদম সৰু সৰুকৈ দিয়া আছে খুব ধুনীয়া সেইকাৰণে মই এইযোৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগে বিয়া খাবলৈও পিন্ধিব পাৰি সকাম খাবলৈও পিন্ধিব পাৰি বা মই যিহেতু স্কুলত কৰোঁ স্কুলত কিবা ফাংচন কিবা কিবি হ'লেও পিন্ধিব পাৰি গৰম দিনতো পিন্ধিব পাৰি ঠাণ্ডা দিনতো পিন্ধিব পাৰি একদম খুব বেছি ধুনীয়া এযোৰ কাপোৰ এইযোৰ কেনেকুৱা লাগিছে জনাবচোন এইযোৰো মোৰ বহুত বেছি পচন্দৰ হয় এইযোৰ কাপোৰ এতিয়া অৱশ্যে এইটো কালাৰ অকণমান পিন্ধাটো কমি গৈছে কিন্তু এটা সময়ত এইটো কালাৰ বহুত বেছি পিন্ধিছিলে হয় নাই নহয় কমেণ্টত জনাবচোন একদম যেতিয়াই মানে ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক ৰিলচবিলাক দেখোঁ শ্বৰ্টছবিলাক দেখোঁ কইনাবিলাকে এনেকুৱা কালাৰৰ কাপোৰেই খুব প্ৰিফাৰ কৰিছিলে তেওঁলোকে পিন্ধিছিলে আৰু তাৰ পৰা ইনস্পায়াৰ হৈ মই এইযোৰ বনাইছিলোঁ মেখেলাখনো ঠিক এনেকুৱাই মেখেলাখন চেম এয়া এইখন মেখেলা আৰু এয়া এৰি ৱৰ্ক আৰু কপাৰ গুণা আছে ব্লাউজটোও একদম চিম্পল হয় কাৰণ যিহেতু সিহঁতৰ বিয়া জেঠ মাহত হৈছিলে বহুত গৰম দিন আছিলে আৰু জেঠ মাহততো আৰু জানে নহয় কিমান গৰম হয় সেইকাৰণে মই একদম চিম্পলকৈ এযোৰ কাপোৰ বনাইছিলোঁ যাতে গৰমত একদম মোক দেখাৰ লগে লগে ঠাণ্ডা লাগি যায় মানে এনেকুৱা টাইপত বনাইছিলোঁ এই চাওক এৰি আৰু কপাৰ গুণা এইযোৰ আৰু এইযোৰ কাপোৰ মাও পিন্ধিছে মোৰ মানে নিজৰ মাৰ কথা কৈছোঁ পিন্ধিছে মানে বিয়াত যিসকল বয়সস্থ লোক ন তেওঁলোকৰ কাৰণেও মানে এইযোৰ কাপোৰ পূৰা পিন্ধিব পাৰিব কাৰণ কাপোৰযোৰ কালাৰটো খুব বেছি মানে ভাইব্ৰেণ্ট নহয় আৰু ফুলবিলাকো মানে বহুত ভাইব্ৰেণ্ট নহয় যে সেইকাৰণে আৰু এতিয়া মই দেখাব লৈছিলোঁ লাষ্টলি এইযোৰ কাপোৰো মোৰ বহুত বেছি পচন্দৰ এইযোৰ চাওকচোন ব্লু আছিলে এইটো কালাৰো খুব বেছি চলিছিলে এইযোৰ মই লোৱা চাগে 3 বছৰমান হৈ গ'ল 3-4 বছৰমান হৈ গ'ল এইযোৰ পাটৰ কাপোৰ লোৱা এইটো কালাৰ খুব বেছি চলিছিলে ব্লু কালাৰ এতিয়া অৱশ্যে অকণমান কমি গৈছে ট্ৰেণ্ডটো নাই আৰু অকণমান তথাপি কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগে এতিয়াও মই বিয়া সবাহ খাবলৈ গ'লে পিন্ধি যাওঁ এইযোৰ ব্লু এইটো কালাৰ মানে বহুত ব্ৰাইট দেখায় পিন্ধাৰ লগে লগে এইটো আচলটো হয় এইযোৰ আকৌ অকল চিলভাৰ গুণাত আছে চিলভাৰ গুণা আৰু লগতে মিনা কৰোৱা আছে ডাৰ্ক ব্লুত মিনা কৰোৱা আছে আৰু এইটো যিটো পটিটো ডাৰ্ক ব্লুত হয় এইযোৰ কাপোৰো মোৰ বহুত বেছি ভাল লাগে যিকেইযোৰ মোৰ ভাল লাগে সেইকেইযোৰ মই আজি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত কাৰণ কাপোৰটোতো মানুহৰ বহুত থাকে মাইকী মানুহৰ কাপোৰ আৰু ক'বই নালাগে কিমান বেছি কাপোৰ ষ্টকত থাকে কিন্তু একেটা ভিডিঅ'তে সকলোখিনি দেখুৱাটোতো সম্ভৱ নহয় সেইকাৰণে মই আজি বাছি আজি মোৰ ফাৰ্ষ্ট ব্লগটোত কেইযোৰমান মোৰ ভাল লগা আৰু ডিজাইনাৰ বিয়া সবাহ খাবলৈ পিন্ধি যাব পৰা তেনেকুৱা ধৰণৰ কাপোৰ দেখাইছোঁ আৰু নেক্সট ব্লগত মই ছামাৰ ৱেৰ কেইযোৰমান দেখাম গৰম দিনত পিন্ধিব পৰা খুব বেছি ধুনীয়া গৰমত তেনেকুৱা কেইযোৰমান মই আপোনালোকৰ ওচৰলৈ লৈ আহিম বাৰু যিহেতু এতিয়া ছামাৰ আহি আছে আৰু এইটো ব্লাউজটো ডাৰ্ক ব্লুত আছে আৰু ইয়াতে মিনা কৰোৱা আছে আৰু লগতে চিলভাৰ গুণাত আছে আৰু হাতটো অকণমান ডিজাইন কৰি দিয়া হৈছে ব্লাউজটো এইটো আৰু পিছফালটো কিন্তু ব্লাউজটো বহুত ধুনীয়া দেই পিছফালটো দেখিছেনে এনেকুৱা লেছ লগাই থোৱা আছে এনেকুৱা এতিয়া আজি মই এইকেইযোৰ মোৰ পাটৰ কাপোৰ দেখালোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পাম টিল দেন বাই বাই